প্রথমবার দেখিছো ইসলামিক ট্যালেন্ট রিসার্চ ফাউন্ডেশন যোনে নাকি ছাত্র ছাত্রী সকলের খোৱা লোৱাৰ ব্যৱস্থা কৰিছে। কেমেৰা চলি আছে, কি কব কওক? বাতৰি আমি আনো ৰাইজৰ কাৰণে সেৱা দিওঁ ৰজ খবৰ বিচাৰিছা হাতত থাল লৈ ইসলামিক ট্যালেন্ট রিসার্চ ফাউন্ডেশনের সেক্রেটারি, কি কব? আজি তাৰমানে অন্য বছৰৰ দৰে এইবাৰ নৱেম্বৰ ঠিক প্ৰতিভা বিকাশ সন্ধান পৰীক্ষা সম্পূৰ্ণৰূপে সফল হৈছে। প্রতিভা সন্ধানী পরীক্ষা মানে প্রতিযোগিতামূলক পরীক্ষা, ইয়াত বিভিন্ন ধরনের প্রশ্ন আপনাদের রাখিছে। সাধারণ জ্ঞান, ইংরেজি, সাধারণ বিজ্ঞান, সাধারণ গণিত, সমাজ বিজ্ঞান, টোটাল 120 নম্বরের পরীক্ষা পাতিছে আপনাদের। পরীক্ষার পিছত এই খোৱা লোৱাৰ ব্যৱস্থাটো যে কৰিছে, মানে এইটো চিন্তা কেনেকে মাথাত আহিল যে ষ্টুডেন্ট বিলাকক খোৱা লোৱা দিব লাগিব? ভাল কৰিছে, মানে ৰাতিপুৱা আহিছে, পৰীক্ষা দিছে, পৰীক্ষা দিয়াৰ পিছত খাব লাগিব, এই চিন্তাটো আপোনালোকৰ মাথাত কেনেকে আহিল? তাৰমানে পৰীক্ষাৰ সময় যিহেতু আমাৰ বহুতখিনি সময় লাগে, 120 মাৰ্কৰ পৰীক্ষা পাতো আমি। ইয়াতে 11টাৰ পৰা পৰীক্ষা আৰম্ভ কৰো, আৰম্ভ কৰাৰ পিছত 1:30মান বজাত পৰীক্ষা শেষ হয়। বহুত দূৰ দূৰণিৰ পৰা ছাত্ৰ ছাত্ৰী আহি এই অনুষ্ঠানত অংশগ্ৰহণ কৰে, যাৰ কাৰণে আমি সিহঁতৰ কাৰণে খোৱা লোৱাৰ ব্যৱস্থা কৰিছো। প্রেসিডেন্ট আছে আমার লগত, লাভরা দি আছে, প্রত্যেকজন স্টুডেন্টক লাভরা দি আছে। পৰীক্ষা ইতিমধ্যে শেষ হ'ল। ইসলামিক ট্যালেন্ট রিসার্চ ফাউন্ডেশন আজি নৱম বাৰ্ষিক অধিৱেশন, বহুত ভাল লাগিছে। ৰাইট নিউজৰ তৰফৰ পৰা মই ব্যক্তিগতভাৱে আপোনালোকক ধন্যবাদ জনাইছো। এই পৰীক্ষাখন আশা কৰিম যুগ যুগলৈকে চলি থাকিব। আপোনাৰ মনৰ পৰা দুই এষাৰ কওক, কি ক'ব? আমি সমূহ ৰাইজক জনাবলৈ পাই সুখী হৈছো যে আমি 2017 চনৰ পৰা এই পৰীক্ষাটো পাতিছো। এইবুলিও আমি পাতিছো, গতিকে পৰীক্ষাটো বহুত ভালে ভালে চলি গৈছে। পৰীক্ষাটো ইতিমধ্যে আমাৰ শেষ হৈছে। এতিয়া আমি ছাত্ৰ ছাত্ৰীবিলাকক খোৱা লোৱাৰ ব্যৱস্থা কৰিছো। খোৱা লোৱাটো ডেইলি বছৰ আমি কৰাই দিওঁ, লাঞ্চৰ ব্যৱস্থা কৰো। গতিকে সমূহ ৰাইজৰ ওচৰত মোৰ এইটো অনুৰোধ, যাতে সকলোৱে আমাক সহায় সহযোগিতা কৰে, উদ্দীপনা যোগায়, যাতে আমি আৰু ভৱিষ্যতে আৰু বেছি আগুৱাই যাব পাৰো। নমস্কাৰ, মই আজি উপস্থিত আছো 3 নং মালিবাৰী পথাৰ FA আহমেদ ME মাদ্ৰাছা স্কুলখনত। এই স্কুলখনত বিগত 2017 চনৰ পৰা ইছলামিক ট্যালেন্ট ৰিসাৰ্চ ফাউণ্ডেশ্যনৰ NGOখনে এখন প্ৰতিযোগিতামূলক পৰীক্ষাৰ আয়োজন কৰে। এইবেলিও তাৰ ব্যতিক্ৰম হোৱা নাই। আমাৰ মাজত বহুতখিনি শিক্ষক আহি উপস্থিত হৈছে, আমি মতামত জানিবলৈ চেষ্টা কৰিম। কি ক'ব স্যার? কি ক'ব স্যার? ইসলামিক ট্যালেন্ট রিসার্চ ফাউন্ডেশন 2017 চনৰ পৰা স্থাপনৰ পৰাই আজিলৈকে প্ৰত্যেক বছৰে বিনামূলীয়াকৈ 1 টকা ফিজ নোলোৱাকৈ প্ৰত্যেকজন ষ্টুডেণ্টৰ পৰা বিনা পইচাত এখন প্ৰতিযোগিতামূলক পৰীক্ষাৰ আয়োজন কৰে। এই ক্ষেত্ৰত আপুনি কি ক'ব? মই এই বিষয়ে অতিকৈ আনন্দিত, আৰু মই ক'ব বিচাৰিছোঁ যে এনেকুৱা ভিতৰুৱা অঞ্চলত, ৰিমোট এৰিয়াত কণ কণ ল'ৰা ছোৱালীক উৎসাহ দিয়াৰ কাৰণে বা তেওঁলোকৰ প্ৰতিভাবিলাক বিকাশ কৰাৰ কাৰণে যিবিলাক উদ্যোগ লৈছে যিটো এই অনুষ্ঠানে, সেইটো মই শলাগ লৈছোঁ। আৰু মই ভাবিছোঁ যদি প্ৰতি বছৰেই এনেকুৱাকৈ ল'ৰা ছোৱালীবিলাকক উৎসাহিত কৰে, আৰু এইটো এটা ৰিহাৰ্চেল বুলি ক'ব পাৰোঁ মই। আজিকালি বিভিন্ন কম্পিটিটিভ পৰীক্ষাবিলাকত যেনেকুৱা ধৰণৰ টেলেণ্ট তেওঁলোকে বাছনি কৰে, গতিকে সেইবিলাকৰ ক্ষেত্ৰত কম্পিটিশ্যনত আহিব পৰাকৈ এই কুৱেশ্যনবিলাক বা এনেকুৱা পৰীক্ষাবিলাক পাতিলে তেওঁলোকৰ উৎসাহ বাঢ়িব, তেওঁলোকৰ সাহস বাঢ়িব, আৰু তেওঁলোকে ভৱিষ্যতে আৰু বেছি আগবাঢ়ি যোৱাৰ কাৰণে অনুপ্ৰেৰণা পাব। আৰু সেই ক্ষেত্ৰত আগভাগ লোৱা এই ইছলামিক ট্যালেন্ট ৰিসাৰ্চ ফাউণ্ডেশ্যনৰ সৌজন্যত যিহেতু তেওঁলোকে প্ৰতি বছৰেই এই অনুষ্ঠান বা এনেকুৱা ধৰণৰ পৰীক্ষা পাতি তেওঁলোকক সেই সুযোগ প্ৰদান কৰিছে, গতিকে এইটো শুনি মই অতিকৈ আনন্দিত হৈছোঁ। আৰু উদ্যোগীসকলক, উদ্যোক্তাসকলক মই মোৰ ফালৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। উপদেষ্টা ইব্ৰাহিম আলী
ৰিটায়াৰ্ড প্ৰিন্সিপাল বগুড়িগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাৰ আছে, তেখেতৰ পৰা আমি সৰুকে দুই এক কথা জানিব বিচাৰি আছো। কি ক'ব আপুনি আজিৰ এনেকুৱা পৰীক্ষা? আমি আজিৰ পৰা 6-7 বছৰ ধৰি এইটো পৰীক্ষা আমি পাতি আহিছো আৰু বিভিন্ন যিবোৰ স্কুল আছে আমাৰ ওচৰ চুবুৰীয়া তেওঁলোকৰ পৰা আমি যথেষ্ট সহায় সহযোগিতা আমি পাইছো আৰু অঞ্চলবাসী ৰাইজৰ পৰা আমি সহায় সহযোগিতা পাইছো, শিক্ষক বন্ধুসকলৰ পৰাও আমি সহায় সহযোগিতা পাইছো। আজি আমাৰ মাজত উপস্থিত হৈছে ৰিটায়াৰ্ড প্ৰফেচাৰ নগৰপৰা বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ প্ৰবক্তা আব্দুল সালাম চাহেব, তেখেতক আমি আন্তৰিক শুভেচ্ছা জনাইছো, ধন্যবাদ জনাইছো আমাৰ কমিটিৰ তৰফৰ পৰা। এখেতৰ লগতে হয়তো আমাৰ মাননীয় এজন প্ৰবক্তা উপস্থিত হৈছে, তেখেতকো আমি আন্তৰিক শুভেচ্ছা আমি এনেকুৱা ভিতৰুৱা অঞ্চলত মানে ইছলামিক টেলেণ্ট ৰিচাৰ্চ ফাউণ্ডেশ্যন ব্যক্তিগত NGO এখন বেচৰকাৰী প্ৰতিষ্ঠান, তাৰ পৰা বিনা পইচাত মানে আজি মই গম পাইছো 230 জন ষ্টুডেণ্ট হৈছে আৰু সেই ষ্টুডেণ্ট বিলাকক খোৱা লোৱাৰো ব্যৱস্থা কৰিছে। আমি বহুত জেগাত দেখা পাওঁ বিভিন্ন বৃত্তিমূলক পৰীক্ষা হয়, তাতে ফিজ লোৱা হয়, 150-200 টকা ফিজ লোৱা হয়। 1 টকা ফিজ নোলোৱাকে এনেকুৱা এখন পৰীক্ষা পাতিছে, তাত প্ৰাইজো আছে। যোনে হায়েষ্ট নাম্বাৰ পাব তেখেতক প্ৰাইজ দিয়া হ'ব। ঠিকে আছে, মোৰ যিহেতু চৰকাৰে মানে ইয়াত মানে যিখিনি ব্যৱস্থা মানে কৰিছে বা আপোনালোকে যিটো লৈছে এই অঞ্চলৰ সাধাৰণ বুলি ক'ব পাৰি, এই অঞ্চলত যি ব্যৱস্থা কৰিছে সেইটো মানে ভাল হৈছে আৰু সেইটো মানে আহি ভালো পাইছো। মই তেওঁৰ লগত আহিলো, গতিকে ভাল লাগিছে। অন্তত ল'ৰা ছোৱালীয়ে এইখিনি কৰক, ভৱিষ্যতে এইটো উপনীত হওক, সেইটো মোৰ ভাল লাগে। জানিব বিচাৰিম অকমান, আমাৰ এইখন বিদ্যালয়ত ME স্কুলৰ প্ৰধান শিক্ষক বৰ্তমান ইয়াতে আছে, কি ক'ব ছাৰ? এইখন পৰীক্ষা আমাৰ স্কুলত 2017 চনৰ পৰাই চলি আছে আৰু উদ্যোক্তা যিটো ইছলামিক টেলেণ্ট ৰিচাৰ্চ ফাউণ্ডেশ্যন, ইহঁতৰ পৰা চলাই। আমাৰ স্কুলত প্লে ষ্ট'ৰ লয়, আমিও সহযোগিতা কৰোঁ আৰু নিট এণ্ড ক্লিন, ইয়াতে কোনো ধৰণৰ দুৰ্নীতি নাই আৰু আমাৰ ছাৰসকলেও চাইছে বহুত নিট এণ্ড ক্লিন হিচাপে পতা হৈছে। আৰু ইয়াতে ইছলামিক টেলেণ্ট যদিও নাম দিয়া হৈছে, ইয়াতে গণিত, বিজ্ঞান, ছচিয়েল, ইংৰাজী, দিনীয়াত এইবিলাক বিষয় সংলগ্ন কৰা হৈছে, যাৰ বাবে এনেকুৱা ধৰণৰ পৰীক্ষা এটা অভিজ্ঞতা আহিব। ভৱিষ্যতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিট পৰীক্ষা দিব বা যিকোনো কম্পিটিটিভ এক্সামিনেশ্যন দিব, তাৰ কাৰণে উৎসাহিত কৰিব আৰু কিছু অভিজ্ঞতাৰ সৃষ্টি হ'ব বুলি মই অনুভৱ কৰিছো। স্যার, ইসলামিক ট্যালেন্ট রিসার্চ ফাউন্ডেশনের পৰা যিটো প্ৰতিযোগিতামূলক পৰীক্ষা পাতিছে, এইটো সঁচাকৈয়ে উঠি অহা প্ৰজন্মৰ বাবে এটা প্ৰতিযোগিতামূলক পৰীক্ষা। এই পৰীক্ষাৰ যোগেদি তেওঁলোকে কম্পিটিশ্যন কি বস্তু, প্ৰতিযোগিতামূলক কি বস্তু তেওঁলোকে বুজিব পাৰিব, শিকিব পাৰিব। এই ইছলামিক ফাউণ্ডেশ্যনৰ পৰা যিটো পদক্ষেপ লৈছে, এইটো আমি সঁচাকৈ শলাগ লৈছো। মই আহি যি দেখা পালো, ইয়াতে সম্পূৰ্ণ নিৰপেক্ষভাৱে পৰীক্ষাটো খুব স্বচ্ছভাৱে চলাইছে। ইয়াতে আমাৰ ইনভিজিলেটৰ হৈছে যথেষ্ট পৰিশ্ৰম কৰিছে, তেওঁলোকে দক্ষভাৱে তেওঁলোকে পৰীক্ষাটো চলাইছে। আমাৰ ইয়াতে ইনচাৰ্জো আছে বিভিন্ন স্কুলৰ পৰা, সোণতলী, ৰাঙাপানী, কালাতলী, বগৰীগুৰি, ডেকাচাং, আমাৰ মালিবাৰী বিভিন্ন স্কুলৰ প্ৰায় 230 জন ছাত্ৰ ছাত্ৰী ইয়াতে অংশগ্ৰহণ কৰিছে। তেওঁলোকৰ ফালৰ পৰা অৱশ্যে কোনো ধৰণৰ ফিজ ফাইন লোৱা নাই, এইটো খুব এটা সুন্দৰ পদক্ষেপ ৰাখিছে। আমি এনেকুৱা অনুষ্ঠান পাতিলে সঁচাকৈ আমাৰ এই অঞ্চলত যিখিনি উঠি অহা ল'ৰা ছোৱালী সৰু সুৰা উপকৃত হ'ব। তো উদ্যোক্তা সমিতিক এনেকুৱা প্ৰশংসনীয় পদক্ষেপ বা অনুষ্ঠান পাতাৰ বাবে আমি শলাগ লৈছো। আগলৈকে এই অনুষ্ঠানটোৰ আমি উত্তৰোত্তৰ কামনা কৰিছো। তেওঁলোকে প্ৰতি বছৰে যাতে এনেকুৱা পৰীক্ষা পাতি উঠি অহা প্ৰজন্মক উৎসাহিত কৰে, তাৰ বাবে কমিটিৰ সমূহ বিষয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছো। ছাৰৰ পৰা মই এটা বিষয়ে জানিব বিচাৰিম, মানে মই পৰীক্ষা বহুত দেখিছো, এডমিশ্যন ফিজ লৈ কেনে পৰীক্ষা পাতে, কিন্তু এওঁলোকে যে মানে খোৱা লোৱাৰ ব্যৱস্থাটোও কৰিছে। সাধাৰণতে দেখা পাওঁ যে মাষ্টৰ বিলাকক কিবা খুৱাই, কিন্তু ছাত্ৰ ছাত্ৰী বিলাকৰ কাৰণেও খোৱা লোৱাৰ ব্যৱস্থা কৰিছে। মোৰ বহুত ভাল লাগিছে, কি ক'ব আপুনি এই ক্ষেত্ৰত? একচুৱেলি এইটো যিটো পদক্ষেপ লৈছে, যিটো ইছলামিক ট্যালেন্ট ৰিচাৰ্চ ফাউণ্ডেশ্যন, এইটো NGOৰ পৰা। আচলতে NGO বস্তুটো এনেকুৱাই, দুখীয়া জনসাধাৰণক নাইবা উঠি অহা প্ৰজন্মক তেওঁলোকে যদি কিবা এটা আগবঢ়াই তেওঁলোকে যদি উপকাৰ কৰিব পাৰে,
NGOৰ সেইটোৱে আচলতে সেইটোৱে মুখ্য কাম হৈ পৰে। আৰু এই NGOৰ পৰাই অকলেই প্ৰতিযোগিতামূলক প্ৰাইজ ডিষ্ট্ৰিবিউটৰ নাই, কিছুমান গৰীব দুখীয়া মানুহকো তেওঁলোকে সহায় কৰা দেখা আমি পৰিলক্ষিত পাইছো। বা ৰাস্তা ঘাটতো যদি অলপ এই অঞ্চলৰ কিছু অলপ দুৰ্গম এলেকা আছে, এই NGOৰ মানুহখিনিয়ে যথেষ্ট কষ্ট কৰি 2-1 পাচি মাটি তাতে দিয়াও মই পৰিলক্ষিত হৈছে। তাৰ কাৰণে এই ইছলামিক ফাউণ্ডেশ্যনটো আমাৰ সঁচাকৈ এইটো তেওঁলোকে প্ৰশংসনীয় কাম কৰিছে। তেনেকুৱা কাম কৰিলে আমাৰ সমাজৰ উঠি অহা প্ৰজন্মই আৰু আগবাঢ়ি আহিব আৰু তেওঁলোকে ইছলামিক ফাউণ্ডেশ্যনটো আৰু বেছিকে আদৰি ল'ব মই বুলি ভাবো। আমাৰ 2025-26 নৱম বাৰ্ষিক অধিৱেশন হয়। আমি এই ইছলামিক টেলেণ্ট ৰিচাৰ্চ ফাউণ্ডেশ্যনটো 2017 চনৰ পৰা আৰম্ভ কৰিছো আৰু এই 2017 চনৰ পৰা আমাৰ ইছলামিক টেলেণ্ট ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা প্ৰতিভা সন্ধানী পৰীক্ষা পতা হয় ইছলামিক টেলেণ্ট ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ পৰা। আৰু ইছলামিক কুইজ এইবিলাক 31 ডিচেম্বৰ, 1 আৰু 2 জানুৱাৰী এই 3 দিনীয়া কাৰ্যসূচীত আমাৰ আছে ইছলামিক কুইজ প্ৰতিযোগিতা, আজান প্ৰতিযোগিতা, গজল প্ৰতিযোগিতা, কোরআন তেলাওয়াত প্রতিযোগিতা গ্রুপ A আৰু B আৰু মুসাবাকাতুল কোরআন মুখস্থ এইটো কোনো গ্রুপ নাই। আৰু প্ৰত্যেকটো প্ৰতিযোগিতাৰে আমি ভালেখিনি পুৰস্কাৰ ৰাখিছো। আমি আশা কৰিম আগন্তুক 31 ডিচেম্বৰ আৰু 1-2 জানুৱাৰীত যিবিলাক আমাৰ প্ৰতিযোগিতামূলক অনুষ্ঠান আছে, আশা কৰো অসমৰ যিকোনো চুকে কোণেৰে হওক ছাত্ৰ ছাত্ৰীসকলে আমাৰ সেই অনুষ্ঠানবিলাকত অংশগ্ৰহণ কৰক আৰু আমি দূৰ দূৰণিৰ পৰা অহা শিক্ষক বা ছাত্ৰ ছাত্ৰীসকলৰ থকা খোৱাৰ ফ্ৰী ব্যৱস্থা কৰি দিয়া হৈছে। এইখিনিতে আমি ক'ব পাৰো আমাৰ এই সংস্থাটো ইছলামিক টেলেণ্ট ৰিচাৰ্চ ফাউণ্ডেশ্যনটো সুকলমে আৰু ৰাইজৰ আশীৰ্বাদ আৰু মুৰব্বীসকলৰ দুৱাত ভালেখিনি আগবাঢ়ি আহিছে। প্ৰথমতে যিসকল ব্যক্তিয়ে আমাক অলপ নৈ কৰিছিল সেইসকল ব্যক্তি আজিকালি উইলিংলি আহি আমাৰ লগত চামিল হৈছে। মই আশা কৰিম তেওঁলোকে আৰু আমাক আশীৰ্বাদ দিব, উৎসাহ দিব, উদ্দীপনা দিব যাতে আমি এই ইছলামিক টেলেণ্ট ৰিচাৰ্চ ফাউণ্ডেশ্যনটো অদূৰ ভৱিষ্যতলৈ আগুৱাই লৈ যাব পাৰো। এইখিনিয়ে আজিৰ বক্তব্য। কিন্তু মই এটা কথা ক'ব বিচাৰো, ইছলামিক টেলেণ্ট ৰিচাৰ্চ ফাউণ্ডেশ্যন কেৱল মাত্ৰ যে এই আগৰ বৰ্তমানৰ চমৰীয়া সমষ্টিতে আছে তেনেকুৱা নহয়। জিলা বেচিছ হৈ পৰিছে, কামৰূপ, গোৱালপাৰা, বৰপেটা বিভিন্ন জিলাৰ পৰা ছাত্ৰ ছাত্ৰীসকল ইয়াত আহি সহযোগ কৰে আৰু এই অনুষ্ঠানটো কেৱল মাত্ৰ ৰাইজৰ সহযোগত চলি আছে। মই সকলোকে আহ্বান জনাম এই ইছলামিক টেলেণ্ট ৰিচাৰ্চ ফাউণ্ডেশ্যনটো জীয়াই ৰাখিবৰ কাৰণে সকলোৱে সহায় সহযোগ কৰক যাতে সুদূৰ ভৱিষ্যতলৈকে এই অনুষ্ঠানখন, এই প্ৰতিষ্ঠানখন জীয়াই ৰাখিব পাৰে ইয়াৰ কাৰ্যকৰ্তাসকলে, কৰ্মকৰ্তাসকলে। এইখিনি কৈয়ে সামৰিছো, ধন্যবাদ।